এদিনতে অঘৰী ৩০০০ বাংলাদেশী অবৈধ বাংলাদেশীৰ অবৈধ নিৰ্মাণত চলিল ৫০খন বুলডোজাৰ टोटल 50 जेसीबी अभी तक 50 जितनी टीम काम कर रही हैं और उनके साथ मैं मानता हूं कि 2000 जितनी पुलिस इस पे काम कर रही है। পাকিস্তানীৰ লগতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে গুজৰাট চৰকাৰ পতিত চৰকাৰী ভূমি দেখিলেই ৰাতাৰাতিৰ ভিতৰতে ঘৰবাৰী গঢ়ি তোলাটো বাংলাদেশী নামৰ জাতটোৰ এটা স্বভাৱ গুজৰাটৰ চান্দুলাত এইদৰে চৰকাৰী ভূমিত ঘৰ নিৰ্মাণ কৰি বাস কৰিছিল প্ৰায় ৩ সহস্ৰাধিক অবৈধ বাংলাদেশী পাহেলগামৰ আক্ৰমণৰ পাছতেই গুজৰাটত চলিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পানী নখৰকা অভিযান প্ৰতিদিনে ৰাজ্যখনত তোৰ পৰা গ্ৰেপ্তাৰ হৈছে শতাধিক অবৈধ বাংলাদেশী নাগৰিক ভুৱা পান আধাৰ আৰু ভোটাৰ পৰিচয় পত্ৰৰে অবৈধ বাংলাদেশীয়ে চেষ্টা কৰি আছে ভাৰতীয় নাগৰিক হোৱাৰ কিন্তু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মঙলবাৰে চান্দুলাত অৰ্ধ শতাধিক বুলডোজাৰ লৈ প্ৰশাসনে চলালে অভিযানত ভাঙি চুৰমাৰ অবৈধ বাংলাদেশীৰ ঘৰবাৰী तालाब की जमीन है जो सरकारी जमीन है उस पे मिट्टी डाल के झोपड़े बनाए हैं का यहाँ सियासत नगर बंगालवास था वो यहाँ पे ज्यादातर बांग्लादेशी आकर रहते थे किंतु ए अवैध मुसलमान बांग्लादेशीर हुई आदालतर काख चापिबोलै नेरिले एजन हिंदू अधिवक्ता As far as the rehabilitation and resettlement is concerned, the court has given direction that if an application is made with all the necessary details to substantiate that they have been staying much prior to 2010 and for a long period of time and they are part of the slum, then the competent authority shall consider their case and will provide an alternative accommodation to them. অবৈধ বাংলাদেশী ৰক্ষক ৰূপে অভিযোগ উঠি অহা কংগ্ৰেছ আৰু বামপন্থীৰ আমূলত অসমত হুৰাহুৰে লাখ লাখ বাংলাদেশী হৈ পৰিছিল স্বদেশী পশ্চিমবংগতো চলিছিল এই ট্ৰাম্প কাৰ্ড কিন্তু অবৈধ বাংলাদেশীৰ চৰিত্ৰ হল ছাগলীৰ দৰে এবাৰ হেঙাৰ ভাঙি সোমাব পাৰিলে গোটেই ঘৰি তহিলং কৰে এতিয়া ছাগলীৰ দৰে অসম পশ্চিমবংগৰ পৰা অবৈধ বাংলাদেশীয়ে চানি ধৰিছে গোটেই দেশ মহাৰাষ্ট্ৰ দিল্লীৰ পাছত গুজৰাটত এতিয়া আৰম্ভ হৈছে অবৈধ বাংলাদেশী খেদাৰ অভিযান নিউজ ডেস্ক ৰিপৰ্ট এনবি নিউজ এদিনতে অঘৰী ৩০০০ বাংলাদেশী অবৈধ বাংলাদেশীৰ অবৈধ নিৰ্মাণত চলিল ৫০খন বুলডোজাৰ टोटल 50 जेसीबी अभी तक 50 जितनी टीम काम कर रही हैं और उनके साथ मैं मानता हूं कि 2000 जितनी पुलिस इस पे काम कर रही है পাকিস্তানীৰ লগতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে গুজৰাট চৰকাৰ পতিত চৰকাৰী ভূমি দেখিলেই ৰাতাৰাতিৰ ভিতৰতে ঘৰবাৰী গঢ়ি তোলাটো বাংলাদেশী নামৰ জাতটোৰ এটা স্বভাৱ গুজৰাটৰ চান্দুলাত এইদৰে চৰকাৰী ভূমিত ঘৰ নিৰ্মাণ কৰি বাস কৰিছিল প্ৰায় ৩ সহস্ৰাধিক অবৈধ বাংলাদেশী পাহেলগামৰ আক্ৰমণৰ পাছতেই গুজৰাটত চলিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পানী নখৰকা অভিযান প্ৰতিদিনে ৰাজ্যখনত তোৰ পৰা গ্ৰেপ্তাৰ হৈছে শতাধিক অবৈধ বাংলাদেশী নাগৰিক ভুৱা পান আধাৰ আৰু ভোটাৰ পৰিচয় পত্ৰৰে অবৈধ বাংলাদেশীয়ে চেষ্টা কৰি আছে ভাৰতীয় নাগৰিক হোৱাৰ কিন্তু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মঙলবাৰে চান্দুলাত অৰ্ধ শতাধিক বুলডোজাৰ লৈ প্ৰশাসনে চলালে অভিযানত ভাঙি চুৰমাৰ অবৈধ বাংলাদেশীৰ ঘৰবাৰী तालाब की जमीन है जो सरकारी जमीन है उस पे मिट्टी डाल के झोपड़े बनाए हैं का यहाँ सियासत नगर बंगालवास था वो यहाँ पे ज्यादातर बांग्लादेशी आकर रहते थे किंतु ए अवैध मुसलमान बांग्लादेशीर हुई आदालतर काख चापिबोलै नेरिले एजन हिंदू अधिवक्ता As far as the rehabilitation and resettlement is concerned, the court has given direction that if an application is made with all the necessary details to substantiate that they have been staying much prior to 2010 and for a long period of time and they are part of the slum, then the competent authority shall consider their case and will provide an alternative accommodation to them. অবৈধ বাংলাদেশী ৰক্ষক ৰূপে অভিযোগ উঠি অহা কংগ্ৰেছ আৰু বামপন্থীৰ আমূলত অসমত হুৰাহুৰে লাখ লাখ বাংলাদেশী হৈ পৰিছিল স্বদেশী পশ্চিমবংগতো চলিছিল এই ট্ৰাম্প কাৰ্ড কিন্তু অবৈধ বাংলাদেশীৰ চৰিত্ৰ হল ছাগলীৰ দৰে এবাৰ হেঙাৰ ভাঙি সোমাব পাৰিলে গোটেই ঘৰি তহিলং কৰে এতিয়া ছাগলীৰ দৰে অসম পশ্চিমবংগৰ পৰা অবৈধ বাংলাদেশীয়ে চানি ধৰিছে গোটেই দেশ
মহাৰাষ্ট্ৰ দিল্লীৰ পাছত গুজৰাটত এতিয়া আৰম্ভ হৈছে অবৈধ বাংলাদেশী খেদাৰ অভিযান নিউজ ডেস্ক ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা